যে কোনো ঠাইত এনেকুৱা দেখা গৈছিল যে বিৰোধী হিচাপে যথেষ্ট প্ৰাৰ্থী দিয়াটো কৰবাত যেন সফল হোৱা নাছিল বা প্ৰাৰ্থী দিব পৰা নাছিল কংগ্ৰেছে বিভিন্ন ৱাৰ্ডত আৰু তেনে পৰিপ্ৰেক্ষিতত লখিমপুৰৰ চাৰিওখন পৌৰসভাৰ যি এক যুঁজ আপুনি কৈছে যে ৪৮ গৰাকী প্ৰাৰ্থী কংগ্ৰেছৰো আছিল ৪৮ গৰাকী প্ৰাৰ্থী বিজেপিৰো আছিল এই ক্ষেত্ৰত বা এই দিশৰ পৰা শাসকীয় পক্ষৰ বাবেও বৰ বেছি মসৃণ নহয় বাট আৰু বিৰোধীৰ বাবেও বিৰোধীও এক প্ৰকাৰ এটা প্ৰতিদ্বন্দিতা এটা আগবঢ়াইছে অৰ্থাৎ যুঁজ যথেষ্ট আকৰ্ষণীয় এই চাৰিওখন পৌৰসভাতে লখিমপুৰৰ সম্ভৱত আমাৰ সৈতে সম্ভৱত সংযোগ বিচ্ছিন্ন হৈছে সঞ্জীৱ লাহনলৈ মই এই প্ৰশ্নটো পুনৰবাৰ লৈ যাম গৰিষ্ঠ নন্দীৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো গৰিষ্ঠ আমাৰ সৈতে শেহতীয়া খবৰ আপোনাৰ হাতত কি আছে হয় যদি কৰিমগঞ্জত দেখা যায় কৰিমগঞ্জ জিলাত ৩টা পৌৰসভা আছে আৰু ৮ বজাৰ লগে লগে ৰামকৃষ্ণনগৰ পৌৰসভাৰ যি ভোট গণনা এয়া আৰম্ভ হৈছে এয়া কৰিমগঞ্জ কলেজৰ যে গণনা কেন্দ্ৰ এয়া ইয়াতে যেন দেখিবলৈ পোৱা গৈছে এইখন যি কেন্দ্ৰ আছে এইখন কেন্দ্ৰত চলি আছে ৰামকৃষ্ণনগৰ পৌৰসভাৰ ভোট গণনা আৰু অলপ পাছতে আৰম্ভ হ'ব বদৰপুৰ আৰু যদি কোৱা যায় এই মুহূৰ্তত মই এটা ব্ৰেকিং দিব বিচাৰোঁ কিয়নো দেখা গৈছে যেন ৮টা বজাৰ পৰা যি ৰামকৃষ্ণনগৰ পৌৰসভাৰ গণনা আৰম্ভ হৈছিলে ইয়াতে যে ফলাফল দেখা গৈছে ফলাফল কিন্তু 10খন আসন ৰামকৃষ্ণনগৰৰ 10খন আসনৰ মাজত 9খনেই বিজেপিয়ে লাভ কৰিছে কেৱল মাত্ৰ এটা আসন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এতিয়া ক'ব পৰা যায় যেন ৰামকৃষ্ণনগৰ পৌৰসভা বিজেপিৰ দখলত কেৱল এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু এই মুহূৰ্তত ৰামকৃষ্ণনগৰৰ যে পৌৰসভা নিৰ্বাচনৰ যি গণনা ইতিমধ্যে শেষ হৈছে আৰু ইয়াতে প্ৰস্তুতি চলি আছে এই মুহূৰ্তত বিজেপি বদৰপুৰ যি পৌৰসভা ইয়াৰ গণনাৰ বাবে আমি অলপ চেষ্টা কৰিম কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যেন দেখুৱাবলৈ ইয়াতে তেওঁলোকে সাজু হৈ আছে যে বদৰপুৰ যে পৌৰসভা বদৰপুৰ পৌৰসভাৰ যি 11টা আসন আছে 11টা আসনৰ বাবে ইয়াতে তেওঁলোকে এতিয়া গণনা চলাব আৰু যিসকল যে প্ৰাৰ্থী সমৰ্থকসকলে গণনা কেন্দ্ৰত উপস্থিত আছে প্ৰাৰ্থীৰ এজেণ্ট উপস্থিত আছে আৰু যদি কোৱা যায় কৰিমগঞ্জৰ কথা কৰিমগঞ্জ আচলতে কৰিমগঞ্জত কিন্তু সৰ্বমুঠ ২৭টাকৈ ৱাৰ্ড আছে আৰু ২৭টা ৱাৰ্ডত যে গণনা এয়া 10 বজাত আৰম্ভ হ'ব প্ৰথমে ৮টা বজাৰ পৰা আৰম্ভ হৈছিল ৰামকৃষ্ণনগৰ পৰৱৰ্তী সময়ত দেখা গৈছে বদৰপুৰ আৰম্ভ হৈ আছে 9 বজাত আৰু 10 বজাত কৰিমগঞ্জৰ ২৭টা ৱাৰ্ডৰ গণনা আৰম্ভ হ'ব আৰু এই যে কৰিমগঞ্জ জিলাৰ ৩টা পৌৰসভাৰ এই মুহূৰ্তত যিটো বিগ ব্ৰেকিং যেন প্ৰথমখন ৰামকৃষ্ণনগৰ পৌৰসভা বিজেপিয়ে দখল